শান্তাকারং ভুজঙ্গ শয়ানং পদ্মনাভং সুরেশং বিশ্ব ধারং গগন সদৃশং মেঘবর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীবি ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈক্যনাথ। আজি আমাৰ এই বেচাপতি হৰি মন্দিৰত মহান ভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু শিশুৰী সবাৰ ওচৰণৰ ধূলি আমাৰ অধমৰ মাথাত থাকক। কালিৰ পৰা আপোনাসকলৰ এই মহান ভাগৱতত যিমানসকল লোকে আহি পাঠ ব্যাখ্যা কৰি আপোনাসকলক শুনোৱাই এই অনুষ্ঠান চলাই আছে, সেইসকলক মই আন্তৰিক শুভেচ্ছা আগবঢ়ালোঁ। আৰু লগতে আজি এই মহান ভাগৱতৰ ষষ্ঠ কণ্ডৰ 10টা কুৰ্ধ আৰু বৃত্তাসুৰৰ প্ৰকাশ, এই আখ্যানটো আমি দুআষাৰি আপোনাসকলৰ মাজত ভাঙনি কৰিম। জানিবা অজানিতে আমাৰ অধৰ্ম যদি কিবা আকপিচ হয়, আটাইকণ আপোনাসকলে শুধৰাই লৈ প্ৰত্যেকৰে পাও ধৰি আমাৰ অধৰ্মৰ মাথাত দিব বুলি সবাৰ ওচৰতে মোৰ প্ৰণিপাত থাকিল। এতিয়া এইকণ উপদেশমূলক বাণী আইধাৰ শেষত আমাক ক'লে কলিৰ স্বভাৱে মনুষ্যৰ নাহি জ্ঞান, যেই শুনে সেই কহে নুবুজে প্ৰমাণ। কলিত এটা স্বভাৱত পৰিণত হ'ব। সেই ৰজা পৰীক্ষিত গংগাৰ পাৰত শুকদেৱে আজি পৰীক্ষিতক কৈছে, কলিত লোকসকলৰ এটা স্বভাৱত পৰিণত হ'ব। কি স্বভাৱ? আমাৰ প্ৰত্যেকৰে স্বভাৱ প্ৰকৃতি 24টাকৈ আছে। তাকে 3 গুণ 24, 3টা ভাগ কৰক। 8টা স্বভাৱ প্ৰকৃতি আমাৰ প্ৰত্যেকৰে খুব ভাল, 16টা স্বভাৱ প্ৰকৃতি আমাৰ বেয়া। এই বেয়া স্বভাৱ প্ৰকৃতিত প্ৰায়সকল লোক বাগৰি যাব। শতকৰা 60জন বেয়া স্বভাৱত পৰিণত হ'ব বুলি কৈছোঁ, হয়নে? আৰু ভাল স্বভাৱত শতকৰা 40জন থাকি যাব। সেই 40জনৰ কাৰণে মহান ভাগৱত অনুষ্ঠান বা জ্ঞান গৰিমা কৰ্মবোৰ হৈ থাকিব। এতিয়া আপোনাসকলৰ এই যে কালিৰ পৰা ধৰি মহান ভাগৱত হ'ল, এই যিসকল জ্ঞানী গুণী সাধু মহন্ত আছে, সেইসকলৰ কাৰণে আজি এই অনুষ্ঠানটোত আমি আহি আপোনালোকৰ সংগ লগা সুবিধা এটা পাইছোঁ। যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাও ধূলি লোৱা সুবিধাকণ দিলে, সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিবুধি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ যিসকল লোক আছে, যিসকলে বেয়া স্বভাৱত অভ্যাসত পৰিণত হৈ আছে, সেইসকলক যাতে প্ৰভু ভগৱন্তে ঘূৰাই আনি শুদ্ধ স্বভাৱ আৰু জ্ঞান গৰিমা আপুনি আগবঢ়াই দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আপোনাসকলে জানিব, আমাৰ কেইটা কাল জানে? 4টা: শিশুকাল, যৌৱনকাল, বৃদ্ধকাল, জৰাকাল আৰু বৰ্তমান, ভৱিষ্যত, ভূত। 3টা। তাকে আমাৰ মানুহসকলে কয় ভূত, ভৱিষ্যত, বৰ্তমান, নহয় বাৰু গুৰুসকল? আৰু গোসাঁইসকলক মই গোসাঁনীসকলক প্ৰণাম জনাইছোঁ। যদি আমাৰ কিবা আকা পিছা হয়, আপোনাসকলে মাত মাতাৰ অধিকাৰ আছেই। এতিয়া আমাৰ এইসকল সকলো যিসকল 60 বছৰ পাৰ হৈ গ'ল, এইসকল আমি ভূতত পৰিলোঁ। আমাৰ ভাগৱতে আমাক বুজাই আছে, হয়নে? আৰু যিসকল বোৱাৰী জীয়াৰী বা যুৱকসকলে বিয়া বাৰু পাতি আছে, ধুমধাম ল'ৰা ছোৱালী জন্ম দিয়া সুবিধা লৈ আছে, সেইসকল বৰ্তমান। আৰু যিসকল যুৱক যুৱতী শিশু শিশুৰী কণ কণ ল'ৰা ছোৱালী যিমানবোৰ আছে, এইবোৰ হ'ল আমাৰ ভৱিষ্যত। এতিয়া সেই
বেচাপতি অঞ্চলত এই মহান ভাগৱত গোৱাৰ শেষত আপোনাসকলে তুলনা কৰিব লাগিব, যাতে আমাৰ ভৱিষ্যত যুৱক যুৱতী প্ৰজন্মসকল এই ভাগৱত শুনি যাতে যদি অকণমানি জ্ঞানী হয়, তেনেহ'লে জানিব আপোনাসকলে ইমান টকা পইচা খৰচ কৰি মহাভাগৱত পতা কামত আহিব। কাৰণ ভৱিষ্যতটো আমি ভাল কৰি থৈ যোৱাটো আমাৰ কাম্য। আমি এইসকলে আৰু কেইবছৰমানৰ পাছত ইয়াৰ পৰা গুচিয়ে যামগৈ। হয়, আমাৰ এটাহে কাম আছে, আৰু এইসকলৰ কেইটা আছে? ধৰ্ম, অৰ্থ, কাম, মুখ্য, চাৰিটাৰ ভিতৰত মুখ্য কামটোহে আছে আপোনালোকৰ। বাকী তিনিটা আমাৰ গ'ল, নহয়নে? আৰু যিসকল যুৱক যুৱতীয়ে বিয়া বাৰু সোমাব পাৰিব এতিয়া বা কৰিব, সেইসকলৰ কিন্তু চাৰিটা আছে: ধৰ্ম, অৰ্থ, কাম, মুখ্য। গতিকে আমি এই ভৱিষ্যতটোক বা ভৱিষ্যতটোৰ লোকসকলৰ উপকাৰ হেতু বাঞ্ছা কৰিয়ে এই মহান ভাগৱত আমি পাতিব লাগিব, ক'ব লাগিব, শুনোৱাব লাগিব, যাতে প্ৰত্যেকৰে গৃহে গৃহে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল গুণী, জ্ঞানী, শিক্ষিত, পণ্ডিত হওক, ঘৰে ঘৰে চাকৰি বাকৰি পাওক, ঘৰে ঘৰে পিতৃ মাতৃক এইসকলে শান্তি দিয়ক। হয়নে? ভগৱান মাধৱদেৱে লেখা নাই, যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া, পিতৃগণে পিতি কপাৱে। আমাৰ এইসকলে যদি গুণী, জ্ঞানী, শিক্ষিত, পণ্ডিত কেইটামান নাতি আমি জন্ম দি থৈ যাব পৰা যায়, তেনেহ'লে আমি কিবা দুখত যদি আটাই গৈ যদি নৰকতো থাকিবলগীয়া হয়, সেইসকলৰ কাৰণে আমি নৰক নিশ্চয় স্বৰ্গলৈ যাব পাৰিম বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। দুই নম্বৰত আমাক ক'লে, শুনা খাবা ভাগৱতৰ কথা জন্ম অনুসৰি, কাম, ক্ৰোধ, লোভ, মোহ, হিংসা পৰিহৰি। সেই লোকসকল কাম, ক্ৰোধ, লোভ, মোহ বুলি কোৱা ছটা আমাৰ প্ৰত্যেকৰে ৰিপু আছে। এই ৰিপুকেইটা পৰিচালনা কৰিবা আমি প্ৰথমে শিকিব লাগিব। হয়, উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এইকণ কথা আপোনাসকলে শুনিবচোন। এজনী ছোৱালী 12 বছৰ হোৱাৰ লগে লগে গাভৰু, এটা ল'ৰা 14 বছৰ হোৱাৰ লগে লগে ডেকা। হয়, এই ডেকা গাভৰু কালত এই ছটা ৰিপুক যিসকলে পৰিচালনা কৰিব পাৰে, সেইসকলে ভূত ভৱিষ্যত বৰ্তমান গোটেইকেইটা কালতে তেওঁলোকে য'তে যাব ত'তে এখন শান্তিৰ দোকান পাই ফুৰিব, বজাৰ পাই ফুৰিব, য'তে যাব ত'তে শান্তি। আৰু যদি কেনিবাকৈ ডেকা গাভৰু হোৱাৰ লগে লগে ব্ৰহ্মতিথি হয়, ব্ৰহ্মতিথি হোৱাৰ লগে লগে তেওঁলোক যদি বৰ চঞ্চল হয়, চঞ্চল হৈ যদি আজে বাজে মনে নিমিলা স্বামী বহিলে, মনে নিমিলা পত্নী আনিলে, তেনেহ'লে সেইসকলে শান্তি বজাৰখন পাওঁতে 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 বহুত যুগ লাগিব। হয়নে? সেইকাৰণে মই 10ত পঢ়ি থকা অৱস্থাত এখন উপন্যাস পঢ়িছিলোঁ, বহুত পঢ়িছোঁ। এখন উপন্যাসৰ নাম আছিল, আপোনাসকলে যোনে পঢ়িছে জানিব পাব, প্ৰতিমাৰ পালা জানো প্ৰাণ। সেই প্ৰতিমাৰ পালা জানো প্ৰাণখনত কৈছে, ল'ৰা ছোৱালীবোৰ ডেকা গাভৰু হোৱাৰ লগে লগে এটা যৌৱনৰ হাৱা আহে, সেই হাৱাটোৱে এটা বৰ ঢংকা এটা মাৰি দিয়ে। সেই ঢংকাটোত যিসকলে থিৰ হৈ ৰ'ব বা অতিক্ৰম কৰিব, তেনেহ'লে ইহকালে পৰকালে তেওঁলোকে শান্তি লাভ কৰি ফুৰিব পাৰিব। আৰু যদি সেই যৌৱনৰ হাৱাৰ ঢকাটোত ৰবা নোৱাৰে, পিছল খাই যায়, তেতিয়াহ'লে সেইসকলে শান্তি বজাৰখন ক'ত আছে বিচাৰি নাপায়। হয়নে? মই অভিশাপ দিয়া নাই, মাত্ৰ ভাগৱতে কোৱা উদাহৰণটোহে মই দি গৈ আছোঁ। গতিকে আমি এই সৰুকালৰ পৰা শাস্ত্ৰ ভাগৱত শুনি যেতিয়া আমাৰ এই ৰিপু ছটাক আমি সকলোৱে পৰিচালিত কৰিব পাৰিম, তেনেহ'লে এইখন পৃথিৱীত য'তে যাম ত'তে আনন্দ পাম, য'তে যাম ত'তে আমি শান্তিকে পাম, য'তে যাম ত'তে আমি সাধু মহন্তৰ সংগকে পাম। হয়নে বাৰু? এই কথাকণ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ অস্থাৰ আৰু বিকাশৰে প্ৰকাশ
এতিয়া আজি এইখিনিত গংগাৰ পাৰত এইকণ কথা কোনে কাক কৈ আছে আপোনাসকলে অকণমান কাণ দি শুনিব। বৰ বৃহত্তৰ কথা। অৰ্থাৎ গংগাৰ পাৰত এই ভাগৱত পৰীক্ষিত ৰজাক শুনাবলগীয়া হৈছিল কোনে জানে? সুখদেৱে। যেতিয়া পৰীক্ষিত ৰজাক শিঙিমুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তোমাক প্ৰসন্নাকে দংশন কৰ, এই বুলি বাতৰি পোৱাৰ লগে লগে ভূমিত বাগৰি পৰীক্ষিত ৰজা ধৰি কান্দি আছে। সেই সময়ত 60,000 মুনি ৰজা পাত্ৰ মন্ত্ৰী সকলোৱে আগুচি ল'লে। লোৱাৰ পাছত পৰীক্ষিত ৰজাই ক'লে, হে গুৰুসকল, আমি বনৰ মাজত গৈ এজন ঋষিক অপদস্থ কৰিলোঁ সৈনিক বুলি। সেই অপদস্থ কৰাৰ ফলত তেওঁৰ পুত্ৰ শিঙিমুনিয়ে মোক অভিশাপ দিলে 7 দিনৰ ভিতৰত মোক প্ৰসন্নাকে দংশন কৰিব। এই 7 দিনৰ ভিতৰত যদি মোক প্ৰসন্নাকে দংশন কৰে আৰু ঋষিৰ অভিশাপত যদি মই মৃত্যু হওঁ, তেনেহ'লে মোৰ গতিটো কি হ'ব? অকণমান আপোনাৰসকলে চালি জাৰি চাই কওকচোন। তেতিয়া মুনিসকলে ক'লে, হেৰা ৰজা, তুমি যদি এই অভিশাপত তুমি মৃত্যু হোৱা, তেনেহ'লে 100 কোটি জন্ম কুকুৰ চিকাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰগছ খাই ফুৰিব লাগিব। অমুনিৰ অমুখত দেৱে ই কথা শুনিলা, ভূমিত পৰিয়া ৰজা কান্দিবে লাগিলা। খনে উঠে খনে বসে খনে বুকে মাৰে খাৱ, 3 দণ্ড মানৰজা মুখে নাহে আৰু ভূমিত পৰি অচেতন। শেষত উঠি ক'লে, হে গুৰুসকল, মোৰ ইয়াৰ উপায়টো কি হ'ব আপোনালোকে অকণমান কওকচোন। তেতিয়া মুনিসকলে ক'লে, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে পূজা কৰা, কোনোৱে ক'লে দান দক্ষিণা কৰা, কোনোৱে ক'লে তীৰ্থ ভ্ৰমণ কৰা। নানান ৰকমে মুনিসকলে পৰামৰ্শ আগবঢ়ালে। তেতিয়া পৰীক্ষিত ৰজাই কৈছে, গুৰুসকল,
আপোনালোকে যিবোৰ পৰামৰ্শ মোক আগবঢ়ালে এইবোৰ পৰামৰ্শ মোৰ মনোগ্ৰাহী নহ'ল। হয়নে? মই মৰাক ভয় পোৱা নাই, মই বেয়া কাম কৰিছোঁ নহয়, মৰাটো ভাল। অকৰ্ম কৰিলোঁ মই মুখ পাইলোঁ অকালে, সেইকাৰণে মৰণ মোৰ বিলোপ অকালে। অকালতে মই মৰা ভাল। মোৰ নিচিনা এটা অপদাৰ্থ জীয়াই থকা কাম নাই। জীয়াই থাকিলে হয়তো বহুত লোকে এনেধৰণৰ বেয়া কাম কৰিব, কিন্তু এতিয়া মই আপোনালোকে দিয়া পৰামৰ্শ অনুযায়ী নহ'ল। সেই মুনিসকল, সেই গুৰুসকল, মই দুটি আজি প্ৰশ্ন দিম, এই প্ৰশ্ন দুটি উত্তৰ মোক দিয়ক। তেতিয়া ঋষিসকলে ক'লে কোৱাচোন বাৰু। তেতিয়া পৰীক্ষিত ৰজাই কৈছে প্ৰথম প্ৰশ্নটো হ'ল মোক খাপে খাওক, তাত মোৰ আপত্তি নাই, মই সাপডাল কেনেকৈ নেদেখিম, এই প্ৰশ্নৰ উত্তৰ লাগিব। আৰু মই মৃত্যু হ'ম, তাত মোৰ আপত্তি নাই, কিন্তু মৃতকৰ যান্ত্ৰণা মই কেনেকৈ নাপাম, এই প্ৰশ্নৰ উত্তৰ লাগিব। তেতিয়া ৬০,০০০ মুনিয়ে কৈছিলে হেৰা ৰজা, তুমি যি দুটা প্ৰশ্নৰ উত্তৰ বিচাৰিছা সেই দুটা প্ৰশ্নৰ উত্তৰ আমাৰ ৬০,০০০ মুনিৰ হাতত নাই। কাৰণ যাক খাপে খাব সেই সাপডাল দেখিব নহ'ব, আৰু যিয়ে মৃত্যু হ'ব সি মৃতকৰ যান্ত্ৰণা পাব পাব পাব, ৰেহাই নাই কাৰো। তেতিয়া মুনিৰ মুখতদেৱে এই কথা শুনিলা, ভূমিত পৰিয়া ৰজা কান্দিব লাগিলা। সেই সময়ত ব্যাসমুনি আহি ব্যাসমুনিয়ে কৈছে ৰজা ধৈৰ্য ধৰি তুমি বহা। ৬০,০০০ মুনিয়ে যি দুটা প্ৰশ্নৰ উত্তৰ তোমাক দিব নোৱাৰিলে সেই দুটা প্ৰশ্নৰ উত্তৰ মই দিম। ব্যাসে বোলে শুনা ৰজা আমাৰ বচন, গংগা তীৰে ভাগৱত কৰিও হেৰা ৰজা, তুমি যদি ৭ দিন গংগাৰ পৰা ভাগৱত শুনি থাকা তেনেহ'লে তোমাক খাপে খাব, সাপডাল নেদেখিব, আৰু তুমি মৃত্যু হ'বা, মৃতকৰ যান্ত্ৰণা নাপাবা। ব্যাসৰ বচন শুনি ৰাজা পৰীক্ষিত, গংগা তীৰে গৈলা ৰজা হৈ বিষাদিত। কুশপতে পদ্মাসনে বসি মহাৰ ৰায়, সুখমুখে ভাগৱত শ্ৰৱণ কৰাই। এই ভাগৱত শুনোৱাই আছে। যেতিয়া আজি বিশ্বৰূপা মুনি কেনেকৈ মৃত্যু হ'ল, আজি পৰীক্ষিত ৰজাই প্ৰশ্ন কৰিছিল। বিশ্বৰূপা মুনিৰ পিতৃ কোন আছিল? শুকদেৱে কৈছে ত্বষ্টা মুনি। আৰু এই মুনিক কি কাৰণত ইন্দ্ৰই বৰ্জয় মাৰিলে, এই কাহিনীটো মোক অকণমান বুজাই দিয়ক গুৰুদেৱ। আৰু তাৰপাছতনো কেনেকৈ ত্বষ্টা মুনিয়ে বিতাসুৰক জন্ম দিয়াই ১০,০০০ বছৰ অমৰাৱতীপুৰ বা স্বৰ্গ ৰাজ্য লণ্ড ভণ্ড কৰি ল'লে, এইবোৰ কথা মোক অকণমান বুজাই দিলে মই মৃতকৰ সময়ত অমৃত পান কৰা যেন পাম। এই বুলি আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছে যে সেই ৰজা, ধন্য ধন্য ৰজা পৰীক্ষিত, তুমি যে এই মৃতকৰ সময়টো বিতাসুৰৰ জন্মৰ কাহিনী শুনাৰ কাৰণে তুমি ইমান হাবিলাস তোমাৰ আহিল, নিশ্চয় তুমি আত্মাক বুজি দিব পাৰিবা। বিশ্বৰূপা মুনিৰ ৩খন মুখ আছিল শুনা ৰজা। যেতিয়া ইন্দ্ৰ বজ্ৰপাতে সৈতে কাটি পেলালে ৩ জেগাত ৩খন মুখ পৰিব। তেওঁৰ মুখ আছিল, এখন মুখে সদায় কি খায় জানে? মদ আৰু মাংসকে খাই থাকে, আৰু এখন মুখে সদায় হৰিগুণ হৰি কীৰ্তনকে গাই থাকে, হয়নে? আৰু এখন মুখে কেৱল কৃষ্ণ নাম জপ কৰি থাকে। গতিকে লগে লগে মদ খোৱা মুখখন কৰি কি হ'ল? তেওঁ যে অমৃত খাইছিল, গতিকে অমৰণ হ'ল, লগে লগে এজনী খেন চৰাই জন্ম হ'ল। আৰু যিখন মুখে সদায় ঈশ্বৰৰ নাম লৈ থাকে সেই মুখখন মাটিত পোৱাৰ লগে লগে এজনী কুপতি জন্ম হ'ল। আমাৰ কোনোবাই কপৌ চৰাই বুলি কয়, কোনোবাই কুপতি চৰাই বুলি কয়, হয়। এটা কুপতি চৰাই বেলি ওলোৱা আগমুহূৰ্ততে যে দাগ এটা দেই, কি দাগ দেই জানে? হেৰা লোকসকল উঠা, হেৰা লোকসকল কৃষ্ণ নাম লোৱা, এই কথাটোহে কুপতিজনী আমাক জনায়। সেইকাৰণে কুপতি মাৰিব নাপায়, হয়। আচ্ছা, তাৰপাছত এই হৰিমন্ত্ৰ জপ কৰি, গুৰুমন্ত্ৰ জপ কৰি থকা মোক
তো কাটি দিয়াৰ লগে লগে মুখখন মাটিত পৰি কি জন্ম হ'ল জানে? এইয়া দহি বতৰা চৰাই যে এজাত বুলি কয়, চুটি ধুন্দুলিটোৰ নিচিনা যে আঁচ আছে ধুন্দুলি, হয় আমি সৰুতে এয়া ধুন্দুলি চৰাই বুলি কওঁ, সেইটো জন্ম হ'ল। তাৰপাছত যেতিয়া বিশ্বৰূপা মুনিৰ মৃত্যু হ'ল, লগে লগে তেওঁৰ পিতৃ তস্তা মুনিয়ে ক্ৰোধান্বিত হ'ল। ইন্দ্ৰই লৈ গৈ গুৰু পাতি ৩৩ কোটি দেৱতাৰ মাজত মোৰ এটাই মাত্ৰ পুত্ৰ তাক বধ কৰিলে, গতিকে এনে এটা পুত্ৰ আজি মই জন্ম দিম যাতে ইন্দ্ৰ স্বৰ্গ ৰাজ্য লণ্ড ভণ্ড কৰি সকলোকে নাশ কৰক, এই বুলি আহুতি দি আছে। হয়, আহুতি দিয়াৰ লগে লগে এতিয়া আহুতিৰ পৰা কেনেকৈ বৃত্তাসুৰ জন্ম হ'ব আৰু বৃত্তাসুৰ জন্ম হৈ স্বৰ্গ ৰাজ্য কেনেকৈ কাহিনী ল'ব, এই কাহিনীটো আমাক আজি ভাগৱতে ক'ব। এয়া হ'ল বিশ্ব। গতিকে মানে শুকদেৱে গংগা পাৰ পৰিহিত কৈছিলে, ৰাজা এই ভাগৱত মোৰ গৰ্ভৰ পৰা ১৮,০০০ ভাগৱতৰ চুলুক উলিয়াই গৈ থাকিম। হয়, কিন্তু ভাগৱত ৪ প্ৰকাৰ, এটা বুজিবা। প্ৰথম প্ৰকাৰটো মই বিশ্বত কৈ যাম, দ্বিতীয় প্ৰকাৰটো মই দেহ মাৰ্গত কৈ যাম, ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। আৰু তৃতীয় প্ৰকাৰে মই কৈ যাম কি জানা? হাৰ্জা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত। চতুৰ্থ প্ৰকাৰে কৈ যাম আমাৰ প্ৰত্যেকৰে আয়ুটো যে সদায় হৰণ হৈ গৈ আছে, তাক আমি ভূক্ষেপে কৰা নাই নহয়নে বাৰু? এতিয়া আমাৰ আইসকল বোপাইসকলে আপোনালোকেও নাম গায়, আমিও নাম গাইছোঁ এসময়ত, কিন্তু তাৰে কিছু লোকসকলে তাৰ আঁতৰিটো লয় আৰু কিছু বেচেৰা বেছিসকলে আঁতৰি নলয়। দিনক দিনে ভটিয়াই যায় নৰনকা, দিনক দিনে ভটিয়াই যায়, ভটিয়া নিশুতে পায়, নকানি লৈ উটুৱাই, আৰু দুনাই পাবলৈ, নাই নৰনকা, দিনক দিনে ভটিয়াই যায়। আমাৰ গোসাঁনীসকলে আনন্দ কৰিছে নহয়, কালি পুৱা ভাগৱত চলি আছে, কালি পুৱা আমি ভাগৱতত আছোঁ নহয়, কিন্তু কালি পুৱা যে দুদিন আমাৰ আহিব কমি গ'ল, এই কথাটো আমি গমেই নোৱাৰোঁ, হয়নে নহয়? এইধৰণে কৈ আছে। আৰু অইন কথাবিলাকত বোলে দুই এটা ঘোচ ঘাচ দি পেলাই তাক ঘূৰাই লয়, কিন্তু আমাৰ আয়ুটো কাকো ঘোচ ঘাচ দিয়া বস্তু নহয় আৰু কোনো ঘোচ ঘাচ নলয়, নাখায়। গতিকে আমাৰ দিনক দিনে যাব। গতিকে এই দিনক দিনে যোৱা জীৱনটো বা আয়ুটো আমি ঘূৰাই নাপাওঁ। এই দেহটো সকলো এদিন মৃত্যু হ'ব, হয়নে? এই পৃথিৱীখন কাৰো পৈতৃক সম্পত্তি নহয়, এদিন আমি সকলোৱে যাব লাগিব। পৃথিৱীখন কি জানে? এখন মাত্ৰ ভাওনা শালী, হয়নে? আপোনালোকে ইয়াতে অসমীয়া ভাওনা এখন কৰক, কৰাৰ পাছত যেতিয়া ৰাতিপুৱা ভাওনাখন ভাগাৰ লগে লগে, এতিয়া বোধে ভাওনা পাতিছেই নেকি কালিলৈ ন? এতিয়া নাটকে ক'ব সৌত্ৰ ঐশ্বনৰ প্ৰকাৰী আমুকৰ নাটকৰ সম্পূৰ্ণ ভেল গীত ৰাগ কল্যাণ শৰ্মা বুলি কোৱাৰ লগে লগে ছেক্ৰেটেৰীয়ে কি ক'ব জানে? ৰাইজে আনি দিয়ে যে পোচাক, এই পোচাকবিলাক খুলি থৈ যা, ডেকাহঁত পোচাকবোৰ খুলি থৈ যা। এইখন এতিয়া পুৰুষৰ ভাওনা হ'বনে আইসকলৰ হ'ব? আইসকল। তেনেহ'লে ক'ব এতিয়া আপোনালোকে আইসকল ধুনীয়া ভাগ্যৱতী আৰু কালিলৈ আপোনালোকে মস্ত দাড়ি লগাই লৈ মস্ত এডাল মানুহ হ'ব পাৰিব, হয়নে? ময়ো শিকাই বুজিলোঁ। গতিকে সেইকাৰণে ভূপেন হাজৰিকাই গান এটা গাইছিল, ৰাইজ আমি ভাউৰীয়া দেখেই নাঘৰ, কোনে কি ভাও গাবা সময় বৰ্তাক, ৰাইজ আমি ভাউৰীয়া দেখেই নাঘৰ, কোনে কি ভাও গাবা সময় বৰ্তাক। এই লোক আমি প্ৰত্যেকে একোটা ভাউৰীয়া। এই পৃথিৱীখনে হ'ল এখন নাটঘৰ, আমি কেৱল ভাওনাহে কৰি আছোঁ, হয়নে? এদিন আমাৰ যৱনিকাৰ দৃশ্য আহিব। এই যৱনিকাৰ দৃশ্যৰ দিনা জয় পতাকা উত্তোলন কৰিব পাৰিব নে পৰাজয় গ্ৰহণ কৰিব পাৰিব? যিসকলে শাস্ত্ৰ ভাগৱতক গলত বান্ধিব জানেই বা পাৰেই, সেইসকলে এদিন জয় পতাকা উত্তোলন কৰিব। আৰু যিসকলে শাস্ত্ৰ ভাগৱতৰ কথা গলত বান্ধিব নাজানে, সেইসকলে এদিন পৰাজয় গ্ৰহণ কৰিব। এই আমাক ভাগৱতে আজি এই কথাখিনিকে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত বুজোৱা মানে আমাক প্ৰত্যেকে বুজাই গৈ আছে। আজি আমি প্ৰত্যেকে একুটি পৰীক্ষিত ৰজা,
হয়নে? গতিকে আমি পৰীক্ষিতৰ নিচিনা হৈ যদি আমি শুনি যাওঁ তেনেহ'লে নিশ্চয় এই মহান ভাগৱত আয়ত্ত কৰি আমি এদিন জয় পতাকা উত্তোলন কৰিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। এতিয়া আজি গংগাৰ পাৰত সুখদেৱে পৰীক্ষিতক কৈছে, হেৰা ৰজা, কেনেকৈনো বিতাসুৰক ইন্দ্ৰই বধ কৰিলে, সেইপাত অস্ত্ৰনো কাৰ পৰা ধৰি আনিলে? হয়নে? সাধাৰণ অস্ত্ৰই বিতাসুৰক মাৰিব নোৱাৰে, কাৰণ 10টা মুনিয়ে তেওঁ কেশৰ পৰা নখলৈ ইমান আয়ু দি তপস্যাৰ জোৰত তপৰ বলত তেওঁক জন্ম দিয়ে। গতিকে ইন্দ্ৰই গৈ দধিচি মুনি হাড় সৈতে এই বজ্ৰ অস্ত্ৰ তৈয়াৰ কৰি কেনেকৈ বিতাসুৰক বধ কৰিলে এই কথাখন মই তোমাক কম, কিন্তু তুমি সাৱধান। এইজনে আজি গংগা পাৰ সুখদেৱে পৰীক্ষিতক কৈছে সাৱধান শুনা। তাৰমানে আজি পৰীক্ষিত আছে জানো? নাই। গতিকে আজি আপোনাসকল প্ৰত্যেকে এপতি পৰীক্ষিত, আমি অধমে আপোনালোকক পৰামৰ্শ আগবঢ়াইছোঁ, আপোনালোকে সাৱধান হৈ শুনক। যদি সাৱধান হৈ শুনিব পাৰে, নিশ্চয় এই তথ্যৰ দ্বাৰা ইহকালে পৰকালে আপোনালোকে য'তে যায় ত'তে শান্তি লাভ কৰিব পাৰিব। হয়নে? আমি কাক সাৱধান কৰিব লাগিব? পঞ্চভূতি আমাৰ দেহ, শীত, কফ, তেজ, গুৰ, গম, 5টা বিষয় তাক সাৱধান কৰিব লাগিব। ৰূপ, ৰস, গন্ধ, স্পৰ্শ, শব্দ, 5টা আমাৰ তামত্ব বুলি কয়, তাক আমি সাৱধান কৰিব লাগিব। শুক্ৰ, শনি, মেদ, মাংস, অস্থি, মজা, চৰ্ম, আমাৰ প্ৰত্যেকৰে 7টাকৈ আছে ধাতু, ইয়াক আমি সাৱধান কৰিব জানিব লাগিব। লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, 6টা ৰিপু প্ৰত্যেকৰে আছে আমাৰ, তাক আমি সাৱধান কৰিব লাগিব। হয়নে? 5টা কৰ্মেন্দ্ৰিয় আছে, হাত, ভৰি, প্ৰিয় লিংগ, মুখ। 5টা জ্ঞানেন্দ্ৰিয় আছে, নাক, কাণ, চকু, জিভা, ত্বক। তাৰোপৰি আছে মানে মন, বুদ্ধি, চিত্ত। এইবোৰক আপুনি পৰীক্ষিতক যে সাৱধান হোৱা বুলি কোৱা মানে আমাক কৈছে, এই লোকসকল আপোনালোকে প্ৰত্যেকে সাৱধান হওক এই বস্তুকেইটাৰ প্ৰতি। এইকেইটা যে আপোনাৰ গৃহতে থাকি আপোনাকে শত্ৰুশালী আছে সদায়, এই কথাটো আপুনি অকণমান বুজি লওক। আমি সাৱধান হ'ব জানিব লাগিব। তাই এটা উদাহৰণ, এখন গাঁৱত এটা অন্ধ মানুহ আছে। যেতিয়া সন্ধিয়া হোৱাৰ লগে লগে গাঁৱৰ ওপৰলৈ যাবলগীয়া হ'ল, সি এটা লেম্প জ্বলাই লৈছে, লৈ পেলাই মানে ধুনীয়া লেম্প এটা লৈ লাখুটিডাল লৈ অন্ধকটো গৈ আছে। যাওঁতে যাওঁতে শিপিনৰ পৰা 6-7জনমান মদৰ ঘাটিৰে ওলাই অহা ল'ৰা আহি আছে, হেলেং হেলেং গৈ আহি আছে, থিৰ নাই সিহঁতৰ।
দূৰতে দেখি কৈ আছে এইটো আমুকা নহয়নে বাৰু? কৈছে অঁ হয়। ই কিবা দেখে জানো? কৈছে নেদেখি যদি এডাল লেম জ্বলাই কিয় লৈ আহি আছে? ই ধুনীয়া খাব দেই, হেন তেন কৰি মানে গোটেইকেইটাই খুন্দা কিলা খাই আহি আছে। জানেই নহয় ইয়াত এতিয়া মদ খোৱা মানুহ তেনেকুৱা আছেনে নাই নেজানিম, নাই যেন পাইছোঁ নহয়। থকা জেগাবিলাকত জানি মদ খোৱা মানুহ গধূলিপৰত আহিলি সিহঁতে একে বন্ধু হ'লেও কথা চিত্ৰত খুন্দিয়া খুন্দি নকৰিলে সিহঁতে ভাল নাপায় আৰু হয়নে? আমাৰ বেচাপতি তেনেকুৱা এনেকুৱা মদ খোৱা মানুহ নাই আৰু নহয় হয়। আৰু বেচাপতি আজি মই যিটো বুজি পাইছোঁ ঠিক শাস্ত্ৰ ভাগৱত বুলি ক'লে কি ধুনীয়াকৈ মিহিকৈ চাই আছে বোৱাৰীসকলে দিছে। গতিকে এইসকল বোৱাৰী নিশ্চয় বেচাপতি জ্ঞানী হৈছে, ভাল, মই ধন্যবাদ আগবঢ়াইছোঁ হয়। তেতিয়া এই অন্ধটোৰ ওচৰ পালে তাই কৈছে আমোকা নাই অঁ অন্ধটোৱে কৈছে এই তই কিবা দেখ নেকি? কৈছে নেদেখ যদি তই লেম এডাল জ্বলাই লৈ কিয় আহি আছ? এই ধুনীয়া খাবি দেই তই বুলি কৈছে। এনেধৰণে তাক বহুত নিন্দা বাসনা কৰি আছে গোটেইকেইটাই, মদ খোৱাকেইটাই ঢেলেং পেলেং হৈ। তাৰপিছত অন্ধটোৱে কৈছে তোৰ লগ মই হ'লাওনে? কৈছে অঁ হ'ল। তেনেহ'লে ময়ো অকণমান কওঁ শুন। এই মানে লেম্পটো যে জ্বলাই লৈ আহিছোঁ মই বাট চাবৰ কাৰণে অনা নাই, বাট চাই আহিছোঁ মোৰ লাফুটিডালে। এই লেম্পটো কিয় জ্বলাই লৈ আহিছোঁ জানো? তহঁতৰ নিচিনা কিছুমান অভদ্ৰৰ কাৰণে। তহঁতে গোটেইকেইটাই মদ খাই যি ঠেলিয়া ঠেলি খুন্দিয়া খুন্দিকৈ আহি আছ। আজি যদি মই লেম্পটো লৈ নানিলোঁ হয় তেনেহ'লে মোক তহঁতে বগাই লৈ কি কৰিলি হয় অন্তৰে হয়নে? তহঁতৰ কাৰণে মোৰ দেহটো সাৱধান হয়, সেইটো মই লেম্প জ্বলাই লৈ আহিছোঁ। তদুপ আজি আমাক ভাগৱতে ক'লে সেই লোকসকল এই মায়া সংসাৰখন আমাৰ গোটেই দেহটো মায়াই ভৰি আছে, কেৱল মায়াটোৱে লাগে। এতিয়া আপোনালোকে ভাগৱত শুনি আছে হয় 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 কৰি আছে বহিছে ন, ইয়াৰ পৰা উঠি যোৱাৰ লগে লগে কিছুমানে এই নহয় 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 আহিব মায়াই পালে তাৰমানে। গতিকে এই মায়াটোক আমি কাটি কৰিবলগীয়া হ'লে মায়া মানে অন্ধকাৰ। তেতিয়া আমি লেম্প এটা জ্বলাব জানিব লাগিব। কিহৰ লেম্প জানে? জ্ঞানৰ লেম্প। আপুনি যেতিয়া নিজৰ দেহে দেহে জ্ঞানৰ লেম্পটো আপুনি জ্বলাব জানিব তেনেহ'লে আপোনাৰ মায়া অন্ধকাৰটো মানে অন্ধকাৰ উঠি পোহৰ হ'ব। তেতিয়া আপুনি জল জল ফট ফট সকলোকে আপুনি সমান বা ময়ে অকল নহয় উৰণ পুৰণ গজত ভৱন চাৰি মুঠি জীৱগাত সমানে মোৰ ঠাইত থকা আত্মাটো তেওঁলোকৰ ঠাইতো সেইটোৱে আত্মা আছেই। এই ভাৱটো অহাৰ লগে লগে তাকে কয় জ্ঞান, জ্ঞানৰ পাছত বিজ্ঞান, বিজ্ঞানৰ পাছত ধ্যান, ধ্যানৰ পাছত মানে প্ৰভু ভকতৰ সংগ। সেইকাৰণে আমাক কয় যে জ্ঞান, প্ৰথম ভাগৱতৰ শ্লোকটোৰ নাম জ্ঞান আৰু তাৰপিছতটোৰ নাম বিজ্ঞান। বিজ্ঞান মানে কি? ইংৰাজী শব্দ বিজ্ঞান, অসমীয়া ভাষাত ক'ব হ'লে এটা অনুভৱ হয়নে? জ্ঞান হয় আপুনি কৰ্ম কৰি আকৌ অনুভৱ কৰি যিটো কৰ্মত আপুনি আগুৱাই যাব তাৰ নামে হ'ল ইংৰাজীত বিজ্ঞান। গতিকে সেই উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতীসকল আপোনালোকে ভাগৱত শুনক। শুনি আপোনাসকলে যেতিয়া জ্ঞানী হ'ব পাৰিব তেনেহ'লে সেই জ্ঞানৰ লেম্প জ্বলোৱা হ'ব, অন্ধকাৰে আপোনাক কেৱল কৰিব নোৱাৰে। শুনি উঠিলে আতি ভয়ংকৰ প্ৰলয় কাল অন্তক যেন পুরা পর্বতে মেঘর
এহাগুল পতাৰ জলে দুই গোটা চকু মধ্যাহ্ন কালৰ সূৰ্যটো অধিক আজি বিদ্যাধৰৰ কথা কৈ আছে। যেতিয়া প্ৰস্তাৱ দিয়ে মহান যজ্ঞপতি আহুতি দি আছে, তেওঁ যুৱ বলে তপ বলে আহুতি দিওঁতে দিওঁতে তাৰ পৰা এটা ভয়ংকৰ মূৰ্তি লৈ এজন বীৰ জন্ম হয়নে? এয়া হ'ল তপস্যাৰ বল আমাক দেখুৱাইছে। তাৰ নামে পাছত হ'বগৈ বিদ্যাধৰ। সেইটোকে আমাক কৈছে এই লোকসকল আগৰ যুগত মুনিসকলে এই তপস্বী মুনিসকলে তপস্যা কৰি যি আহুতি দি ইচ্ছামতে জীৱ তৈয়াৰ কৰিব পাৰিছে। গতিকে আপোনালোকেও তপস্যা কৰিব শিককচোন। আমি বনৰ মাজত তপস্যা কৰিব নালাগে কলি জীৱ হয়নে? গৃহতে থাকি তপস্যা কৰিব পাৰে। মহাপুৰুষ শংকৰদেৱে সেইকাৰণে লিখিছে গায়স্থ ধৰ্ম সমান কোনো ধৰ্ম নাই, নিয়মে সংযমে মাত্ৰ থাকিবা সদায়। সেই লোকসকল আপোনালোকে প্ৰত্যেকৰ গৃহে গৃহে এই উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে তপস্যা কৰিব শিকিব। কি তপস্যা জানে? 1 নম্বৰ তপস্যা আপোনালোকে সদায় ভাবি লওক। 1 নম্বৰ তপস্যা মই কৰিছোঁ কোনটো? পিতৃ বাক্য কোনোদিনে মই অৱহেলা নকৰোঁ। সিও এটা ডাঙৰ তপস্যা। 2 নম্বৰ এটা তপস্যা মই মাতৃ বাক্য অৱহেলা কৰি বা অৱজ্ঞা কৰি মই কলৈকো এদিনো নাযাম। ইও এটা ডাঙৰ তপস্যা। জিভা তপস্যা মই আজিৰ পৰা কাকো মই মিছা কথা নকওঁ। সেই এটা ডাঙৰ তপস্যা। সেই বোৱাৰীসকল সেই গোসাঁনীসকল আপোনালোকে গৃহত মিছা কথা নক'ব। এগৰাকী বোৱাৰীয়ে মিছা কথা কৈ গোটেই ঘৰখনত ডাঙৰ জুই লগাই দিয়ে। কিয় জানে? এদিন এটা মিছা কথা ক'লে সেই মিছা কথাটো আকৌ ঢাকনি দিব যাওঁতে কেইটা মিছা কথা লাগিব? আৰু 3টা লাগিব হয়নে গোসাঁইসকল? আকৌ এই 3টা কথা মিছা কথাক ঢাকনি দিবলগীয়া হ'লে হয় তাৰমানে 3 3 গুণ 9টা মিছা কথা ক'ব লাগিব। 9টা মিছা কথাক আকৌ ঢাকনি দিবলগীয়া হ'লে 3 × 27টা ক'ব লাগিব। পাৰিব ঢেকিবা? নোৱাৰে। সেইকাৰণে কৈছে সত্য এদিন উদ্ঘাটন হ'ব। গতিকে আমি এলেহুৱা হ'ব নাপায়। এলেহুৱা যিটো হয় নোৱাৰোঁ সিটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুলিবা? এলেহুৱা হৈ কিয় জীৱন ধৰিবা? আমি LP স্কুলত পৰিদত পাইছিলোঁ। আকৌ আমি ল'ৰা ছোৱালীক আমি মাষ্টৰগিৰি কৰি পঢ়াইছিলোঁ হয়নে? এলেহুৱা যিটো হয় নোৱাৰোঁ সিটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুলিবা? এলেহুৱা হৈ কিয় জীৱন ধৰিবা? ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰোঁ বচন। 10জনে পাৰে যদি তুমিও পাৰিবা কিন্তু, হেন জানি সাহ কৰি প্ৰাণ তাকি কৰা, একেবাৰে নোৱাৰিলে 100 বাৰ কৰা। হয়, এলেহুৱাসকলৰ মানে কোনোদিনে ভকতি কৰিব নোৱাৰে, ভগৱন্তক লাভ কৰিব নোৱাৰে আৰু কোনোদিনে তেওঁলোকে শুদ্ধ কৰ্ম কৰিব নোৱাৰে, ঘৰখনৰ অভাৱ দূৰ কৰিব নোৱাৰে। তাৰ প্ৰমাণ মই অকণমান উদাহৰণ এটা দি যাওঁ। এই উদাহৰণবোৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে কাণ দিবচোন। মোৰ এটা উদাহৰণ হ'ল ভাগৱত গাই এটা উদাহৰণ দি দিলে ভাল নাপাওঁ। হয়, 2টা মানে পুৰুষ পত্নী, অৰ্থাৎ আমি গাঁৱলীয়া ভাষাত ক'বলৈ হ'লে গিৰিয়েক ঘৈণীয়েক 2টা আছে, ল'ৰা ছোৱালীও 2টা। হয়, তাৰপাছত এই গিৰিয়েকটো মস্ত এলেহুৱা। গিৰিয়েক যাই এলেহুৱা হ'ব, ইয়াত যদি কোনোবা পত্নীসকল বা বোৱাৰীসকল আছে সেইসকলৰ অন্তত লাগিব ধন্যবাদ, ঠিক কথা ক'ব। তেনেহ'লে সেইগৰাকী বোৱাৰী শান্তি নাই আৰু। তাৰমানে তেওঁ পুৰুষৰ বেগটো খাটাবলগীয়া হয় মানে বা পত্নী বেগটো খাটাবলগীয়া হয়নে? যিসকলৰ স্বামীবিলাক এলেহুৱা, সেইজনৰ স্বামীটো বৰ এলেহুৱা। যাওঁতে এদিন যদি কাম কৰিবলৈ কেনেবাকৈ পইচা কেইটামান পালে, সেইকেইটা পইচা খাই বৈ নুডুবোৱালৈকে ক'তো নাযায়। হয়, তাৰপিছত যাওঁতে ল'ৰা ছোৱালী মাকৰ গোটেইকেইটাই জ্বৰ জাৰি কাহ চেলেং আহে। তেতিয়া তাত ভৈনীয়েকে কৈছে,
এতিয়া আমাক কাহৰ গুৰি চুৰি ঔষধ পাতি আনিব লাগে নহয়, পইচা আছে, কৈছে পইচা এটাও নাই, কি কৰিম সেয়া সেইকাৰণে সুবিধা পাওঁতে দুপইচা ইনকম কৰি থ'ব লাগে, ঘৈণীয়েকে কৈছে। তাৰপাছত তেতিয়া ঘৈণীয়েকে ক'লে ঠিকে আছে, নহ'লে এটা কাম কৰ, পইচা পাই নাই যদি এই তাৰপিছত 7 গাঁৱৰ সেইখিনিতে এখন ডাঙৰ শিৱ মন্দিৰ আছে নহয়, শিৱ মন্দিৰতে গৈ ধূপ ধূনা বন্তিকে জ্বলাই গৈ আমাৰকেইটা যাতে অসুখ বিসুখ বেমাৰ বিঘিনি ভাল হওক বুলি বোলে ক'লে। সি নেযায়, এলেহুৱা যে ইমান বাৰ খোজকাঢ়ি যাব লাগিব। এতিয়া ঘৈণীয়েকে যেতিয়া দপদপানি ল'লে তেতিয়া সি যোৱা হ'ল। এতিয়া আমাৰ গোসাঁনীসকলে মন কৰিবতো, যাৰ স্বামীবিলাক এলেহুৱা সেইবিলাক স্বামী আকৌ এটা ভাল গুণ আছে, কি জানে? ঘৈণীয়েকে দপদপাই উঠিলেও সেই স্বামীটোৱে কেনেকৈ থাকিব জানে? এনেকৈ থাকিব, বৰ খং নকৰে ঘৈণীয়েকহঁতক, বৰ খং নকৰে, সেইটো এটা গুণ ভাল হয়। তেতিয়া উপায় নাই, গ'লো শিৱ মন্দিৰ যাই পেলাই দেখে যে শিৱ মন্দিৰত মানে বহুত মানুহে লাইন লৈ আছে। এপিনে যাই পেলাই আগৰ পিনে যাই পেলাই এনেকৈ সোমাব ওলাওঁতে এগৰাকী বোৱাৰীয়ে ক'লে, হয় আমাৰ গোসাঁনীহঁতৰ নিচিনা বোৱাৰী এগৰাকীয়ে ক'লে, আপুনি ক'ত আগত আহিছে, আপুনি পাছত লাইন হওকগৈ। আকৌ যাই পেলাই আকৌ এজনী গাত ওচৰত ওলালেগৈ এটাই ক'লে, আপুনি পেলাই পাছত যাওকগৈ। আকৌ এজেগাত খাৰ হৈছিলগৈ, আকৌ এগৰাকীয়ে ক'লে আপুনি পাছত আহিছে, পাছত যাওক। এতিয়া দেখিলে ইমানডাল দীঘল লাইন, পাছত হ'লেনো কেতিয়া পামগৈ শিৱ মন্দিৰ, কেতিয়ানো মই মানে ধূপ বন্তি দিব পাৰিম বা কথাখিনি বুজাই ক'ব পাৰিম। এনেকৈ ভাবি থাকোঁতে দেখিলে ওচৰতে মানে গণেশৰ মূৰ্তি এটা আছে ডাঙৰ। তেতিয়া সি ভাবিলে কি, শিৱ পুতেকটো গণেশে নহয়, তেনেহ'লে ইয়াৰ শিৱ মন্দিৰত সোমাব নোৱাৰিলেও নাই, এই গণেশ যেতিয়া তাৰ পুতেক শিৱৰ পুতেক গণেশৰ আগতে কথাটো কৰিবলৈ মই যাম। এই বুলি গণেশৰ মূৰ্তিটোৰ ওচৰত যায়, গণেশৰ কাণতে যায়, মূৰ্তিটোৰ কাণত যাই কৈছেগৈ কি জানে, মানে বাপেৰক কবি মই তাত মই মানুহ পৰা সোমাব নোৱাৰিলোঁ, মোৰ ঘৰ মাকৰ ল'ৰা ছোৱালী দুটাই অসুখ ভাল কৰি দিবা নেকি বুলি কৈ পেলাই কি গুচি গ'লগৈ, বুজিছে। যাই ঘৰ পালেগৈ নহয়, ঘৰ পালে ঘৈণীয়েকে কৈছে আহিলোঁ, কৈছে আহিলোঁ, কৈছে আকৌ ঘৈণীয়েকে কৈছে আহিলি মানে কি, শিৱ মন্দিৰৰ পৰা আহিছোঁ, ফুল এটা লৈ আহিছোঁ, ফুল নাই এটা। তাৰমানে কি ঘৈণীয়েকে জানে নহয় সি যে বৰ তালিয়া, হয় তোৰ ফুল নাই, শিৱ মন্দিৰত নগ'লি নেকি? তেতিয়া আকৌ সি কৈছে, শিৱ মন্দিৰত নগ'লেও নহয়, তই চিন্তা নকৰিবি, মই আচল জেগাত কৈ আহিছোঁ বুলি। তেতিয়া ঘৈণীয়েকে কৈছে ক'ৰ আচল জেগাত কৈ আহিবি? কৈছে শিৱ মন্দিৰত যিমানডাল লাইন লৈ আছে মই সোমাব নোৱাৰিম। গতিকে তেওঁ গোটেই গণেশ হয় না নহয়? কৈছে হয়। তাৰ কাষতে ডাঙৰ গণেশৰ মূৰ্তি এটা আছে, গণেশৰ মূৰ্তিটোৰ ওচৰত কাণতে যায় মই ডাঙৰকৈ কৈ আহিছোঁ, আৰু গণেশ বাপেৰক কবি মই মানুহ পৰা তাত সোমাব নোৱাৰিলোঁ, মোৰ ঘৰৰ ৰোগ ব্যাধি আপাৰ মংগলখিনি দূৰ কৰিব দিম বুলি কৈ আহিছোঁ, তই চিন্তা নকৰিবি, আজি গধূলি ভাত খাওঁতে ঠিক গণেশে শিৱক ক'ব, আৰু তেতিয়া শিৱই আমাৰ বেমাৰখিনি ভাল কৰি দিব, হয়নে? এইকাৰণে আজি আমাৰ ভাগৱতে ক'লে এগৰাকী নাৰী বা এগৰাকী গোসাঁনী আপোনালোকে ৰাতিপুৱা সোনকালে গা পা ধুই উঠি ধূপ বন্তি জ্বলাব লাগে। তাৰে এগৰাকীয়ে যদি সেই ধূপ বন্তি জ্বলোৱাখিনিও আলাস কৰে, প্ৰভুসকল তুষ্ট হ'বলৈ নহয়। আৰু পুৰুষজনে ৰাতিপুৱা শুই উঠি ঈশ্বৰৰ নাম অকণমান ল'ব লাগিব, গা পা ধুই উঠি ঈশ্বৰ সেৱা কৰিব লাগিব। সেইকণত যদি আমাৰ আলাহ আহে, সেইটো তেনেকুৱা আলাহ। ঠাণ্ডা দিন পৰিলে সি গা নুধুৱে আৰু বোৱাৰীজনী দেখাই শুনাই বৰ ধুনীয়া, আঘোণৰ মাহ পৰিছে, গা নুধুই তাৰ গাটো গোন্ধ হৈ গ'ল। তাৰপিছত বোৱাৰীজনী বহি আছে, তাৰ ওচৰত যায় সি মানে গছত বহিছিল, বহাৰ লগে লগে বোৱাৰীজনীয়ে বুজে তই অলপমান দূৰত বহ, গাডালৰ পৰা বেয়া বেয়া গোন্ধ আহিছিল ঘৈণীয়েকে, তই দূৰত বহ। শাস্ত্ৰ ভাগৱতত নেযাওঁ, মই সদায় শাস্ত্ৰ ভাগৱতত যাই শুনি আছোঁ, দিনটোত পৰে এবাৰ হ'লেও মানুহে গা ধুব লাগিব, নহয় বাৰু? দিনটোত এবাৰ হ'লেও গা ধুব লাগিব। ঘৈণীয়েকে কৈছে ই আকৌ শাস্ত্ৰ ভাগৱতত কোনোদিনে নাযায়। তেতিয়া এই এলেহুৱাটোৱে কি কৰি জানে,
তই ভাগৱতত কি শুনি আহিছ দিনটোত গৈ এবাৰ গা ধুব লাগে যাওঁ হ'ব লাগে ঠিকে আছে হ'ব দে মই এই আঘোণ আৰু পুহ মাহটোৱে নুধুম ন জেঠ মাহ পৰিলে দুবাৰ তিনিবাৰ ধুই মই এইটো মেকআপ কৰি দিম হ'ব আঘোণ মাহত আৰু পুহ মাহত সি গা নুধুব জেঠ মাহৰ গৰমত সি গা ধুই এইটো মেকআপ কৰিব হয়নে এই ধৰণৰ যদি আমি ভকতিত এলেহুৱা হওঁ তেনেহ'লে আজি আমাক ভাগৱতে বুজালে সেই লোকসকল আপোনালোকে ঈশ্বৰক আয়ত্ব কৰিব বা নোৱাৰিব বা ভকতিত পূৰ্ণাংগ কৰিব নোৱাৰিব আপোনালোকে ঈশ্বৰৰ সেৱাত কোনো গোসাঁই গোসাঁনীসকলে এলেহুৱা নোপোৱা গা পা ধোৱা আলাহ নকৰিব সদায় গা পা ধুব ধুই নিজৰ দেহটো যেতিয়া বাহিৰটো খুব পবিত্ৰ লাগিব মন কৰিব যে খুব ধুনীয়াকৈ চাবনি গা ধুই লওক নহয়নে গা ধুই লৈ পেলাই ভাল পৰিষ্কাৰ কাপোৰ কানি পিন্ধি পেলাই আপুনি ওলাই যোৱাচোন নিজকে নিজে কিমান ধুনীয়া পবিত্ৰ এটা লাগে হয়নে এই কথাখিনি আমাক ভাগৱতে চাৰিও প্ৰকাৰে বুজাই আছে বুজিলোঁ আজি গংগা পাৰ গুৰুদেৱে পৰিচিত কৈছে ৰজা মানুহে দুখত কৰিলেও ঈশ্বৰৰ নাম ল'ব লাগে সুখত কৰিলেও ল'ব লাগে হয়নে গোসাঁনীসকল আমাৰ কিছুমান মানুহ আছে মন কৰিবচোন আপোনালোকৰ ইয়াত যেনিবা বেচাপতিত তেনেকুৱা মানুহ নাই আমাৰ মৰিগাঁও অঞ্চলত কিছুমান মানুহ আছে কি জানে যেতিয়া দুগৰীত পেটটো বিহাব সেইদিনা কৃষ্ণৰ নাম বহুত বাৰ চিঞৰি থাকিব আৰু যোনদিনা সৰু মাছে বিলাহী বেঙেনা খাব পাব সেইদিনা ঈশ্বৰৰ নাম নল হয়নে আকৌ যিদিনা বিপদত পৰিব সেইদিনা ধুমধাম ঈশ্বৰৰ নাম ল'ব
বিপদ পাৰ হৈ যোৱাৰ লগে লগে সম্পদ যিদিনা আহিল এই বাকী ঈশ্বৰৰ নামত হয়নে লাগে। এতিয়া এয়াতো নিশ্চয় বেচাপতি অঞ্চলতো ক'ৰবাত দুজন মানুহ নিশ্চয় আছে এনেকুৱা ভাৱ জানে। সেই দুজনৰ মতে কি জানে, এইকেইটাই তালি ভালি কৰি কৰি ভাগৱত এডাল পাতি সেই পইচাবিলাক আকৌ আমাৰ ডনেশ্যনবিলাক দিবলগীয়া কৰিছে, সিহঁতৰ কাম নাই এনেকুৱা ভাবি দুজন কোনোবা দুজন আছিল সেয়া হয়নে। আমাৰ মৰিগাঁও টাউনতো ধেৰ মানুহ আছে, এয়া গাঁৱলীয়া মানুহ দুই এঘৰ থাকিব, সেই ঘৰে ক'ব পাৰিব এইখন ভাগৱত নাপাতা হয় এতিয়া মই আকৌ 100 টকা এটা ডনেশ্যন দিব লাগে, এইখনে চাউল বোলে 5 কেজি দিব লাগে, চুলমত পেলাই মানে হয়নে। আমাক কৈছে সুখে এই শ্যামন্ত পুথি এডোখৰ আছে সৰু, সেইডোখৰ ঘোষা এটা লেখা আছে কি জানে, সুখে দুখে মুখে জুনু চাৰে যাব না, সুখতো ল'ব লাগিব দুখতো ল'ব লাগিব। আমি সুখত কৰিলে নলওঁ, দুখত কৰিলে লওঁ। তাই এটা উদাহৰণ কৈ দিওঁ আপোনালোকে শুনক, কাণ দি শুনিব, কথা পাতি নাথাকিব, বেয়াকৈ শুনিব। হয়, এজন মানুহে এদিন ভাগৱত শুনি আছিল এটা জেগাত, ৰাতি 1:30 বজাত মানে কি কৰিছিল, তাৰ পাছত যে আৰু দুজন মানুহ গৈ আছেই সিও নাজানে। এই ৰাস্তা কাষতে অকল এখন শ্মশান আছে, শ্মশানখন মানে কাঢ়া, ভূত পেট পিশাচ ওলাই তেনেকুৱা কাঢ়া অনুভৱ গৈ আছে গৈ যেতিয়া শ্মশানৰ পথ পালে সেইখিনি তাৰ বুকুখন কপি ৰৈ মানে আৰু সি কৈছে কেনেকৈ যাম এতিয়া এইখিনি পাৰ হৈ, ৰাস্তাত লগতে নহয় একে ডাঙৰ বহুত টাইম থাকি তাৰ মনত পৰি গ'ল এই ভোলা নামতীয়ে যে ব্যাখ্যাত কৈছিল বিপদত পৰিলে আমি সকলোৱে ক'ব লাগে জয় মা কৃষ্ণ কৰি মুখ উঠাওঁ, মনত কৰিব লাগে ব্যাখ্যাত কৈছিল নহয়। তেতিয়া সি ধুমাধুম গাইছে আৰু ভয়ক ভয়ক দয়াম কৃষ্ণ কৰি মুখ ভয়ৰ কোবত মানে তেনেকৈ গৈ আছে আৰু শ্মশানখনৰ পিনেও চাই গৈ আছে, দয়াময় কৃষ্ণ কৰিও মুখ উদ্ধাৰ, দয়াময় কৃষ্ণ কৰিও মুখ উদ্ধাৰ, গৈ যেতিয়া শ্মশানখন পাৰ হৈ গ'ল তেতিয়া সি তাত উশাহ আহি গ'ল। তেতিয়া আকৌ সি কি গাইছিল, পেডেল মাৰি 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 অভক্তি চাইকেল চলাই যা, পদূলি এৰি 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 অভক্তি তোমাৰ ঘৰ পা, পদূলি এৰি 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 অভক্তি তোমাৰ ঘৰ পা। এই পাছত যোৱা দুটাই শুনি গৈ আছে দেখিছেনে, ই চোৱা অকলে আহি বিপদত পোৱাৰ কাৰণে দয়াময় কৃষ্ণ কৰি উঠা এয়া গাল শ্মশানখন পাৰ হৈ লৈ পেলাই তেতিয়া পেডেল মাৰি 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 হয়নে। এনেধৰণৰ আমি হৰিনাম ল'লে নহ'ব। আজি ভাগৱতে আমাক কৈ আছে সুখে দুখে মুখে জুনু চাই ৰামৰ নাম। এই লোকসকল সকলো সময়তে আমি ভগৱন্তক যেতিয়া অগ্ৰাধিকাৰ দিম, শ্মশানত কিবা ভূত পেটে কিবা কৰিব পাৰিব নোৱাৰে, কৰিব নোৱাৰে। ক্ষেত্ৰৰ নৰকঠীয়া বহুত আছে পৃথিৱীত, আপোনাৰ ওচৰলৈ কোনো নাহে। যেতিয়া আপোনাৰ ভাণ্ডাৰ হৰিনাম থাকিব হয়নে, 21,600 বাৰ অহাৰ হৈ আছে, তাৰ মাজত যেতিয়া দুবাৰ এবাৰ আমি ঈশ্বৰৰ নাম পঠিয়াই থাকিম, আমাৰ ওচৰলৈ ভূত পেট পিশাচ জখিনী ৰখিনী কোনো আহিব নোৱাৰে। ভাগৱতে আমাক বুজাই আছে। তুমি এৰাম কপল প্ৰভাৱে সমস্ত লোকক শৰীৰ জাতু জগত ধাকি আজি পাৰি খবৰ
দেখিলে পৰম বিস্ময় ভৈলা কিছু নোৱাৰি বুদ্ধিব ৰেহাই মৰা যে নহবে পলাইবাৰ পুৰি নাই খাবতে থাকিয়া হৰি বিষ্ণৱ মনে ইটো মহাভয় কৃষ্ণ বিনে গুৰুজন এই সাৰ কৰি হৰিৰ পঢ়িলা সবে এতিয়া আজি দেখুৱাইছে বিতাসুৰ ইমান ভয়ংকৰ ইমান বলিষ্ঠ স্বৰ্গ মধ্য পাতালৰ আজি সকলোৱে অবাক লাগিছে আৰু এই বিতাসুৰৰ ভয়ত স্বৰ্গৰ পৰা 33 কোটি দেৱতা মধ্যলৈ পলাই আহি হিসা মাগি ভেকচন কৰি ভাত খাই ফুৰাব সেইটো আমাক বিশ্বত দেখুৱালে গংগা পাৰ সুখদেৱে পৰিচিত কৰিছে এয়া ৰজা এইটোৱে হ'ল বিশ্বৰ কাহিনী আৰু ইয়াৰ মাজত যদি আপুনি এই কম কথা ডেৰ মাৰ্গলৈ আনে তেনেহ'লে আমাৰ বিতাসুৰটো কোন জানে দম্ভ অহংকাৰ গৌৰৱ জেদ বাহাদুৰি টেম্পাৰ এই ছটা বস্তু যাৰ এজনৰ গাত আছে সেইজনে বিতাসুৰ হয়নে আপোনালোকে বিতাসুৰ এটা আজি তৰুৱা জীৱন আছিল এতিয়া বিচাৰি ফুৰিবলগীয়া নাই যদি কেনেবাকৈ বেচাপতি অঞ্চলত এই ছটা গুণৰ মানুহ কোনোবা এজন আছেই সাৱধান হ'ব তাৰ লগত ইমান ভেটা ভেটি নকৰিব কেতিয়াবা বিপদ কৰিব সেইটোৱে বিতাসুৰ এক 2 নম্বৰত আকৌ আমাক দেখুৱালে এই হৃদয়ত থকা বিতাসুৰ আমি বুজিবলগীয়া হ'লে আমি বজ্ৰঅস্ত্ৰ নিৰ্মাণ কৰিব লাগিব বজ্ৰঅস্ত্ৰ ক'ৰ পৰা নিৰ্মাণ কৰিব এতিয়া দধিচিমুনি হাড়ৰ পৰা সেইডালকে আমাক কৈছে সেই অস্ত্ৰপাতৰ নাম কি জানে জ্ঞান অস্ত্ৰ সেইকাৰণে আমাক শাস্ত্ৰই কৈছে জ্ঞানে আদি মূল জ্ঞান নহ'লে যায় জাতিৰ কুল আমি যেতিয়া জ্ঞানৰ অস্ত্ৰ এপাত তৈয়াৰ কৰিব পাৰিম আমাৰ দেহত থকা যেতিয়া অহংকাৰ অভিমান গৌৰৱ টেম্পাৰ বাহাদুৰি এই আটাইকেইটা বধ কৰিব পাৰিম তেতিয়া আমি য'তে যাম ত'তে আমি শান্তি পাম এতিয়া আপোনাসকলে কীৰ্তনখনত মহাপুৰুষ শংকৰদেৱে লেখা কীৰ্তনখন আমি সকলোৱে পঢ়ি আছোঁ নহয় দ্বিতীয় আধ্যায় শেষ দুফাকিত আপোনালোকে চাওকচোন কি লিখিছে কলিৰ শেষত হৰিবা কল্কি অৱতাৰ কাটি মাৰি মেলচকক কৰিবা পূৰ্ণা মাৰ আমাৰ লোকসকলে আনন্দ পাই আছোঁ আৰু কলিৰ শেষত কল্কি এটা অৱতাৰ ল'ব লৈ পেলাই মেলচক পৰা মাৰি দিব আমি বৰ শান্তিয়ে বসবাস কৰিব পাৰিম নহয় হৰিবা দুটা বস্তু আছে এই প্ৰত্যেক একোটা